নমস্কাৰ ডিব্ৰুগড়লৈ বুলি কৰিছিলোঁ এটি যাত্ৰা আৰু এই যাত্ৰা পথত আমি যি হাইৱেত সন্মুখীন হোৱা যি আমাৰ কৃত্ৰিম বানপানীৰ কিছু দৃশ্য আপোনালোক দেখা বুলি আজি এই ভিডিঅ'টো কৰিলোঁ। চ' এয়া বকুল টি ষ্টেটৰ হয়, বাণীপুৰৰ হয়, একেবাৰে আমাৰ অসম চিকিৎসা মহাবিদ্যালয় যোৱা যিটো হাইৱে, এই হাইৱেৰ যি গতি সেয়া আপোনালোকে চাওক। আৰু এয়া দেখিছে বাইকবিলাক কিমান তললৈ সোমাই যাব লগা হৈছে, গাড়ীৰ চকাবিলাক প্ৰায় বুৰি গৈছে বুলিলেও বেয়া নহয়। চ' তেনে অৱস্থাত আমি আহিব লগা হৈছিলে। আৰু বিশেষ কৰি যিটো আমাৰ বকুল টি ষ্টেটৰ পৰা আৰম্ভ কৰি বাণীপুৰ হৈ অসম চিকিৎসা মহাবিদ্যালয় যোৱা যিটো হাইৱে, এই হাইৱেৰ গতি এয়া। আৰু এয়া দেখিছে আপোনাৰ ৰেল লাইনৰ কাষৰ যিবিলাক ঢালাই দিয়া আছিলে, সেই ঢালাইবিলাক প্ৰায় ভাঙি গৈছে আৰু গাড়ীবিলাক চকাবোৰ কিমান তললৈকে সোমাই গৈছে, প্ৰায় ইঞ্জিনলৈকে পানী সোমাই গৈছে বুলিলেও বেয়া নহয়। আৰু ইয়াত যেতিয়া গাড়ীবিলাক আহি থাকে, তো তেনে মুহূৰ্তত বাইক চলাই যোৱাত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। প্ৰথম কথাটো হ'ল কি, ইয়াত বাইকৰ চকা প্ৰায় বুৰিয়ে যায় বুলিলেও বেয়া নহয়, ইঞ্জিনলৈকে পানী পাই গৈছে, ইঞ্জিন প্ৰায় সোমাই গৈছে, চাইলেঞ্চাৰো একেবাৰে বুৰি গৈছে। আৰু তেনে ক্ষেত্ৰত যদি বাছ বা ডাঙৰ চাৰিচকীয়া বাহন আহে, তেতিয়া সেই বাহনৰ যিটো ঢৌৰ কোব, সেই কোবত কিন্তু বাইক আপুনি ৰানিঙত থ'ব নোৱাৰে, ইমানেই ইয়াত ঢৌৰ কোবটো বেছি আৰু যথেষ্টখিনি পানী হৈ পৰিছে। গতিকে আপোনালোকে যদি এইকেইদিন ভাবিছে যে এইটো ৰাস্তাইদি অহা যোৱা কৰোঁ, দেন আপোনালোকে অলপ খা খবৰ এটা কৰি ল'ব যে কোনটো ৱেত আহিলে আপোনালোক হয়তো এনেধৰণৰ কৃত্ৰিম বানপানীৰ পৰা বাচিব বা কৃত্ৰিম বানপানী আপোনালোকে নাপাব। চ' তাৰ বাবে আপোনালোকে অলপ খা খবৰ কৰি ল'ব। আৰু সেইটো কাৰণে বিশেষভাৱে আজি ভিডিঅ'টো মই কৰিলোঁ। ইয়াত চাওক কিমান পানী হৈ গৈছে আৰু পানীৰ কোবত কেনেধৰণে ইয়াত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। কাৰণ এয়া দেখিছে আপোনাৰ গাড়ীবিলাক, বাইকবিলাক কেনেকুৱা গতিত গৈ আছে আৰু পানী ইয়াত কিমান হৈ গৈছে, এক ভাবিব নোৱাৰি। আৰু সেয়েহে আজি এই ব্লগটো ইয়াত কৰিলোঁ। নাজানো আমাৰো কি হয় গতি, কাৰণ একেবাৰে পেন প্ৰায় তিতিলে বুলিলেও বেয়া নহয়, ওপৰলৈকে তিতি গৈছে আৰু বহুত কষ্টৰে যাব লগা হৈছে। চ' আপোনালোকে যদি কেতিয়াবা মানে এইকেইদিন অন্ততঃ যদি এইকেইদিন আপোনালোকে মেডিকেললৈ আহে বা ডিব্ৰুগড়লৈ আহে, তেন্তে অলপ এটা খা খবৰ কৰি আহিব, যে অলপ খবৰত লৈ ল'ব কোনটো ছাইডত কৃত্ৰিম বানপানীটো হৈছে, কোনফালে হোৱা নাই, অলপ খা খবৰ কৰি ল'ব, তাৰপাছতে আজা কৰিব। অন্যথা আমাৰ দৰে আপোনালোকৰ হয়তো এই বিপদৰ সন্মুখীন হ'ব পাৰে। চ' এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এটা লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' সকলোৱে কুশলে থাকক, বিন্দাছ থাকক আৰু আপোনালোকৰ ফালে বানপানীৰ পৰিস্থিতি কেনেকুৱা অলপ জনাবলৈ নাপাহৰিব। বাই বাই।